হয়, ইতিমধ্যে আমাৰ লগত উপস্থিত আছে হাইলাকান্দি জিলাৰ বিধায়ক আনোৱাৰ হুছেইন লস্কৰ। আমি তেখেতৰ পৰা জানিব বিচাৰিম যে মিজোৰামৰ যি আগ্ৰাসনী মনোভাৱ আৰু যোৱাকালি ৰাতি যি আপোনাৰ অসম সীমান্তত আহি মিজোৰাম দুষ্কৃতিকাৰীয়ে অসমৰ ভূমিত বেদখল কৰিছে আৰু কেইবাখনো ঘৰ জ্বলাই দিছে। আমি বিধায়কজনৰ পৰা জানিব বিচাৰিম যে আগন্তুক দিনত যদি মিজো আগ্ৰাসন বন্ধ নহয়, হাইলাকান্দিৰ বিধায়ক হোৱাৰ সত্ত্বেও তেওঁ কেনেধৰণে পদক্ষেপ গ্ৰহণ কৰিব? মই আপোনাক কৈছোঁ, মই আমাৰ অসমৰ মুখ্যমন্ত্ৰীক এটা অনুৰোধ জনাওঁ যাতে তেওঁ মিজোৰামৰ মুখ্যমন্ত্ৰীৰ লগত বহি এইটো সমাধানটো অতি সোনকালে মীমাংসা কৰিব লাগে। তেওঁ ইমান দিনৰ পৰা তেওঁক আমি আগতে মেমৰেণ্ডাম দিয়া হৈছে, তেওঁ কিয় এইবিলাক বস্তুবিলাক সমাধান নকৰে, মিজোৰামৰ লগত আলোচনা কিয় নবহে কেলে? তেওঁ যোৱাকালি যিটো ঘটনা ঘটিছে, আমাৰ অসমৰ ডাঙৰ এজন মন্ত্ৰী আছে, পৰিমল শুক্লবৈদ্য ডাঙৰীয়াৰ বৰ্ডাৰতে এই গণ্ডগোলটো হৈছে। তেওঁ কিয় মুখ্যমন্ত্ৰীক লগত লৈ পৰিমল শুক্লবৈদ্য ডাঙৰ এইটো সমাধানত ৰাস্তা যাব লাগে। সেইকাৰণে আমি কৈছোঁ আমাৰ হাইলাকান্দি ডিষ্ট্ৰিক্টৰ মাজেদি মিজোৰামৰ মানুহ অহা যোৱা কৰিব নিদিওঁ, একদম স্পষ্টকৈ জনাইছোঁ। আমি ইয়াতে ধৰ্ণা বন্ধ কৰি দিম। মিজোৰামৰ অৰ্থনৈতিক অৱৰোধ কৰাই দিম ইয়াতে। তেওঁলোকে অৰ্থনৈতিক অৱৰোধ ইয়াতে কৰিলে, শিলচৰত কৰে যদি তেওঁলোকে বাছাৰ ৰাস্তা ক'ত ওলাব ৰাস্তা নাপায় আৰু। হয়, ইতিমধ্যে বিধায়ক আনোৱাৰ হুছেইন লস্কৰে আমাক জানিব দিছে যে যদি মিজোৰামৰ আগ্ৰাসন বন্ধ নহয় আৰু অসমৰ প্ৰতি যি হেন মনোভাৱ আছে মিজোৰামৰ দুষ্কৃতিৰ লগতে মিজোৰাম চৰকাৰৰ, ইতিমধ্যে আমাক বিধায়কজনে জানিব দিছে আগন্তুক দিনত যদি মিজোৰামৰ আগ্ৰাসন বন্ধ নহয় তেতিয়াহ'লে সম্পূৰ্ণভাৱে হাইলাকান্দি জিলাত অৰ্থনৈতিক অৱৰোধ গঢ়ি তোলা হ'ব জিলা UDF দলৰ পৰা। প্ৰসঞ্জিত দেৱ, ঈশান নিউজ, হাইলাকান্দি।